প্ৰভু ভগৱান ৰাম দেৱ আল্লাহ খুদা ঈশ্বৰৰ নাম এটা শক্তিৰেই হয়। তেওঁ কেনেকুৱা, ক'ত আছে, তেওঁক কেনেকৈ পোৱা যায়, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্নবোৰ আঁতৰাবলৈ নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে এটা নিৰ্ণায়ক জ্ঞান দিছে। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 আৰু 34 স্পষ্ট কৰিছে যে তাত কৈছে যে 32 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, যজ্ঞৰ তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, সাধনাৰ তথ্য সচিদানন্দ ঘন ব্ৰহ্ম মানে অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ মুখ কমলেৰে উচ্চাৰিত বাণীৰে সেয়া কোৱা হৈছে, সেয়া তত্ত্বজ্ঞান তাত বিস্তাৰিতভাৱে কোৱা হৈছে। তালৈ যোৱাৰ পিছত আকৌ পূৰ্ণমুক্তি প্ৰাপ্ত হয়। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ব্ৰহ্মই অৰ্থাৎ সত্যপুৰুষে অকাল মূৰতে স্বয়ং নিজৰ মুখ কমলেৰে কৈছে, সেয়া তত্ত্বজ্ঞান হয়। আৰু সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি প্ৰশ্ন কৰিলে, সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্বজ্ঞানৰ উপদেশ দিব। ইয়াৰ পৰা সিদ্ধ হ'ল যে সেই গীতাৰ জ্ঞানদাতাই নিজতকৈ অন্য কোনো পৰমাত্মাৰ বিষয়ে তথ্য দিয়া নাই। আৰু সেই জ্ঞানৰ সৈতে গীতাৰ জ্ঞানদাতাও পৰিচিত নহয়। গতিকে সেই তত্ত্বজ্ঞানক যি তত্ত্বদৰ্শী সন্তক সোধাৰ কথা কৈছে, তেওঁৰ পৰিচয় দিছে 15 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত যে যি সন্তই এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ অৰ্থাৎ ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অব্যম, ওপৰৰ ফালে শিপা থকা, তলৰ ফালে শাখা থকা, ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অব্যম ছন্দাসি য়স্য পৰ্ণানি য়ে তম বেদ স বেদবিৎ। ইয়াত কি কৈছে যে এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ হয় অৰ্জুন। ঊৰ্ধ্ব মূলম অধ শাখম, ওপৰৰ ফালে শিপা, তলৰ ফালে শাখা থকা, মানে সৎলোকত যি পৰমাত্মা থাকে তেওঁ মূল হয় সেই সংসাৰ ৰূপী বৃক্ষৰ। আৰু গোটেই বৃক্ষডালে, গোটেই পুলিডালে, গোটেই গছডালে আহাৰ ক'ৰ পৰা পায়? মূলৰ পৰা পায়, শিপাৰ পৰা পায়। গতিকে সকলোৰে পালন কৰ্তা, সকলোৰে ধাৰণ পোষণ কৰোতা সেই মূল পৰমাত্মা, সেই মূল মালিকটো ওপৰত আছে। ঊৰ্ধ্ব মূলম, এই সংসাৰৰূপী বৃক্ষৰ ওপৰৰ ফালে যি শিপা আছে তেওঁতো পূৰ্ণ পৰমাত্মা, আৰু তলৰ ফালে শাখা আছে। এইডাল সংসাৰৰূপী বৃক্ষ আৰু ইয়াৰ সকলো বিভাগকে যিয়ে জানে এয়া চাব। স বেদবিৎ, তেওঁ তত্ত্বদৰ্শী সন্ত, এয়া চাব। এয়া হ'ল পঞ্চদশ অধ্যায় 15 নম্বৰ অধ্যায় মন্ত্ৰ নম্বৰ 1। ঊৰ্ধ্ব মূলম, ঊৰ্ধ্ব মানে ওপৰৰ ফালে, অধ মানে তলৰ ফালে শাখা, অশ্বথম মানে আহঁতৰ, সংসাৰৰূপী আহঁতৰ গছ বুলি ভাবা। প্ৰাহু কোৱা হয় অব্যম অবিনাশী। ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অব্যম ছন্দাসি য়স্য পৰ্ণানি য়ে তম বেদ স বেদবিৎ। ইয়াৰ চিধা অৰ্থ হ'ল ওপৰৰ ফালে শিপা। এইখন সংসাৰৰূপী বৃক্ষৰ চিত্ৰ। ওপৰৰ ফালে শিপা আৰু তলফালে শাখা থকা এয়া সংসাৰৰূপী বৃক্ষ। আৰু যি সন্তই শিপাৰ পৰা ডাললৈকে, শকত ডাল, শাখা আৰু পাতলৈকে কৈ দিব স বেদবিৎ, তেওঁ তত্ত্বদৰ্শী সন্ত। এতিয়া এই দাসে সৎসংগৰ আৰম্ভণিতে কৈছিলে, তুম চাহেব তুম সন্ত হো, তুম সতগুৰু তুম হংস,
গরিবদাস তেৰে ৰূপ বিনা ওৰ ন দুজা অংশ। ৰামানন্দ দেৱে কৈছিলে যে হে পৰমাত্মা, তুমি চাহিব, তুমি ভগৱান, তুম চাহেব, তুম সন্ত, আৰু তুম সতগুৰু, তুম হংস হো। সৎগুৰু মানে তত্ত্বজ্ঞান, যথাৰ্থ জ্ঞানৰ বিষয়ে কোৱা জনো আপুনিয়ে হয়। গতিকে সেই পৰমাত্মাই সচিদানন্দ ঘনব্ৰহ্মই নিজৰ অমৃতবাণীত এই সকলোবোৰ সৎগ্ৰন্থৰ জ্ঞান আগতেই কৈ থৈছে। সতগুৰু কে লক্ষণ কহোঁ মধুৰে বেন বিনোদে, চাৰ বেদ ষট শাস্ত্ৰ ও কহে 18 বোধে। সদগুৰুৰ লক্ষণ, সদগুৰুৰ পৰিচয় এইটোও হয় যে তেওঁ সকলো সদগ্ৰন্থৰেই জ্ঞাতা। গতিকে সেই পৰমাত্মা স্বয়ং তেওঁৱেই আছিলে। 600 বছৰ আগতে কৈছিলে, অক্ষৰ পুৰুষ এক পেड़ है निरंजन, सर पुरुष वाकी डारे, तीनों देवा शाखा हैं ये पात रूप संसारे। ভগৱানে নিজৰ দ্বাৰা সৃষ্টি কৰা সংসাৰৰ বিষয়ে নিজেই কৈছিলে যে অক্ষৰ পুৰুষ এডাল গছ। অলপ আগতে দাসে কৈছিলে যে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিটা পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ। আৰু ইয়াত পৰমাত্মাই অক্ষৰ পুৰুষৰ পৰা আৰম্ভ কৰিছে, কাৰণ যি মূল মালিক তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। তেওঁতো শিপা হয়, সংসাৰৰূপী বৃক্ষৰ গুপ্ত থাকে, শিপা হিডেন থাকে, পৃথিৱীত লুকাই থাকে, আৰু সকলো কাম তাৰ পৰাই হৈ আছে। গতিকে সেই পৰমাত্মাটো পৰোক্ষ হয়, গুপ্ত হয়। সেই পৰমাত্মাই নিজক এৰি এই বাণীত অক্ষৰ পুৰুষ, জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষ আৰু তিনি দেৱতা ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ আৰু পাতৰ কথা এই বাণীত কৈছে। কি কৈছে? কবিৰ অক্ষৰ পুৰুষ এক পেड़ है। এয়া চাওক, অক্ষৰ পুৰুষ এক পেड़ है, ক্ষৰ পুৰুষ কোৱা বা নিৰঞ্জন কো সৰপুৰুষ वा की डार और तीनों देवा शाखा है पात रूप संसार। গতিকে সেই পৰমাত্মা সদগুৰু আছিলে আৰু তেওঁ সঁচা জ্ঞান দিবলৈ নিশ্চয় আহে, এয়া বেদে কয়। আৰু এতিয়া তেওঁ কি কৈছে এয়া চাব। পৰমাত্মাই ইয়াৰ পৰা আৰম্ভ কৰিছে, নিজকে লুকুৱাই কৈছে অক্ষৰ পুৰুষ এডাল গছ, যি মাটিৰ পৰা বাহিৰত দেখা পোৱা যায়, যাক বৃক্ষ বুলি কোৱা হয়। অক্ষৰ পুৰুষ এডাল গছ, এই গা গছ, ইয়াক অক্ষৰ পুৰুষ বুলি বুজা, আৰু ক্ষৰ পুৰুষ বাকী ডাল, এই শকত ডাল। তিনো দেৱা শাখা হে পাতে ৰূপ সংসাৰে। এতিয়া ইয়াত পৰমাত্মাই স্পষ্ট কৰি দিছে, নিজকে লুকুৱাই দিলে। অক্ষৰ পুৰুষ মূল মালিকটো আছে, এই দাসক পঠিয়াইছে ক'বলৈ যে সেই শিপা কোন, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। ইয়াত চাব, এই ছবিখনত ইয়াত লিখা আছে স্পষ্টকৈ, এয়া চাওক, এয়া মূল পূৰ্ণ ব্ৰহ্ম কোৱা, পৰমেশ্বৰ কোৱা, আৰু এয়া হ'ল পৰমক্ষৰ ব্ৰহ্ম। এই পৰমক্ষৰ ব্ৰহ্ম, এয়া শিপা যি আছে, এয়া পৰমক্ষৰ ব্ৰহ্ম বুলি বুজা। এয়া মূল হয় সেই সংসাৰৰূপী বৃক্ষৰ। আৰু তেওঁ হয় কোন, ইয়াত চাব, পূৰ্ণ ব্ৰহ্ম। এই কবিৰ চাহিব, এই কবিৰ পৰমেশ্বৰ পৰমক্ষৰ ব্ৰহ্ম, এয়া হৈছে সংসাৰৰূপী বৃক্ষৰ শিপা। আৰু এয়া অক্ষৰ পুৰুষ এডাল গছ হয়, সৰপুৰুষ वा की डार और तीनों देवा शाखा हैं ये पात रूप। এতিয়া আমি আহোঁ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1লৈ। ঊৰ্ধ্ব মূলম অধ শাখম। গীতাৰ জ্ঞানদাতাই মাত্ৰ ইমানখিনিয়ে কৈছে যে ওপৰৰ ফালে শিপা, তলফালে শাখা। ওলোটাকৈ ওলমি থকা এই গছডালক, আহঁতৰ গছডালক ভাবক সংসাৰৰূপী বৃক্ষ। আৰু ছন্দাসি য়স্য প্ৰণানী, য়স্য মানে ইয়াৰ, খণ্ড মানে বিভাগক, সকলো ভাগকেই, পাৰ্টক, তম বেদ, ইয়াৰ পাত ইত্যাদি যি খণ্ড আছে, যি বিভাগ আছে, তাক যিয়ে জানে, সেই অজ্ঞান অন্ধকাৰত লুকাই থকা এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগক যিয়ে জানে, স বেদবিদ, তেওঁ বেদৰ তাৎপৰ্যক জানোতা, তেওঁ তত্ত্বদৰ্শী সন্ত। চাব, পঞ্চদশ অধ্যায় 15 নম্বৰ অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ আদি পুৰুষ পৰমেশ্বৰ মূল থকা। এতিয়া ইয়াত তেওঁলোকে খেলি মেলি কৰি দিলে। ইয়াততো ঠিকেই লিখিলে, ইয়াত লিখি দিলে অধ শাখম, ব্ৰহ্মা ৰূপ মুখ্য শাখা থকা। ইয়াত ভুল কৰিলে, অধ মানে তলফালে শাখা থকা বুলি লিখিব লাগিছিল। এতিয়া চাব, এয়া 2 নম্বৰ মন্ত্ৰ গীতাৰ 15 নম্বৰ অধ্যায়ৰ। ইয়াত আধা দুবাৰ লিখা আছে, আধা, আৰু ইয়াৰ অনুবাদ এওঁলোকেই কৰিছে। ইয়াত চাওক, আধা মানে তলত আৰু আধা মানে তলত। এওঁলোকে ইয়াত লাজ পালে, এওঁলোকৰ জ্ঞানেই নাছিলে। আৰু ঊৰ্ধ্ব মানে ওপৰৰ ফালে,
ঊৰ্ধ মানে ওপৰৰ ফালে, সৰ্বোচ্চ নহয় ওপৰৰ ফালে। ঊৰ্ধ ওপৰ ফালে, ওপৰ শিপা আৰু তলফালে, অধ মানে তলত। গতিকে ইয়াত প্ৰথম মন্ত্ৰত 15 নম্বৰ অধ্যায়ৰ এতিয়া ইয়াত লিখিব লাগিছিল ঊৰ্ধ মূলম, ওপৰ ফালে শিপা থকা। সেই আদি পুৰুষটো ঠিকেই আছে, পৰমক্ষৰ ব্ৰহ্ম, মূল সংসাৰৰূপী বৃক্ষৰ। আৰু অধ শাখম, এয়া তলফালে শিপা থকা। আপোনালোকক যে দেখুৱাইছিলোঁ এইখন ঊৰ্ধ মূলম অধ শাখম। এতিয়া গীতাৰ জ্ঞানদাতাই কেৱল ইমানখিনিয়েই জ্ঞান দিছে, ওপৰৰ ফালে শিপা আৰু তলৰ ফালে শাখা থকা, ইমানেই। এইডাল ওলোটা কৌৰৱী থকা সংসাৰৰূপী বৃক্ষ বুলি জানা। এতিয়া এই যিয়ে ইয়াৰ সকলো বিভাগ কৰি দিব, বেদ তেওঁ তত্ত্বদৰ্শী সন্ত, এয়া চাব। অধ্যায় নম্বৰ 15 পঞ্চদশ অধ্যায় 15 নম্বৰ অধ্যায়ৰ মন্ত্ৰ নম্বৰ 1। ঊৰ্ধ মূলম অধ শাখম অশ্বত্থম প্ৰাহু অৱম ছন্দাসি য়স্য প্ৰণানি য়তম বেদ স বেদবিদ। ইয়াৰ পাত, প্ৰণানী মানে পাত, আদি পুৰুষ পৰমেশ্বৰ মূল। ইয়াত লিখিব লাগিছিল তলফালে শাখা থকা, ওপৰফালে শিপা থকা, তলফালে শাখা থকা। সংসাৰৰূপী আহঁতৰ গছক অবিনাশী বুলি কোৱা হয়। আৰু বেদ, ছন্দ মানে বেদ নহয়, ছন্দ মানে বিভাগো হয়। ছন্দ, ছন্দী, ছন্দ, যাক পাত বুলি কোৱা হৈছে। ইয়াৰ অৰ্থ হ'ল আৰু সেই সংসাৰৰূপী বৃক্ষক যিয়ে মূল সহিতে শিপাৰ পৰা পাতলৈকে তত্ত্বৰ সৈতে জানে, বেদবিদ, তেওঁৱেই বেদৰ তাৎপৰ্যক জানোতা, অৰ্থাৎ তেওঁ তত্ত্বদৰ্শী সন্ত। এয়া পৰিচয় দিছে। এতিয়া পৰমাত্মাই স্বয়ঙেই আহি কৈছে যে অক্ষৰ পুৰুষ এক পেड़ है, সৰপুৰুষ वा की डार और तीनों देवा शाखा ये पात रूप संसार। সেই মূল কোন হয়? সেয়া মালিক, যিয়ে ৰচনা কৰিছে। গতিকে এই তত্ত্বদৰ্শী সন্ত এই দাসে এই পৃথিৱীত সকলো সদগ্ৰন্থৰে প্ৰমাণ দিছে যে লক্ষণবোৰ এনেকুৱা সন্তৰ। এতিয়া ইয়াত কি কৈছে? 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত, 4ৰ্থ শ্লোকত স্পষ্ট কৰি দিছে যে যি সময়ত তত্ত্বদৰ্শী সন্তক পাই যোৱা আৰু তেওঁ যি তত্ত্বজ্ঞান দিব, সেই তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা এই অজ্ঞানৰূপী খেলিবেলি হৈ থকা হাথৰক ভাঙি, অৰ্থাৎ ভালদৰে বুজি, তাৰ পিছত সেই পৰমেশ্বৰৰ সেই পৰমপদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। গীতাৰ জ্ঞানদাতাই কৈছে মোৰো জন্ম মৃত্যু হয় অৰ্জুন, আৰু তোমাৰো। গতিকে যেতিয়ালৈকে জন্ম মৃত্যু হৈ থাকিব, মুক্তি হ'ব নোৱাৰে, পৰম শান্তি প্ৰাপ্ত হ'ব নোৱাৰে, শাশ্বত স্থান নাপায় তেওঁলোকে। এতিয়া চাব, ইয়াত গীতাৰ জ্ঞানদাতাই কৈছে 15 নম্বৰ অধ্যায়ৰ 3য় মন্ত্ৰত, ইয়াত কৈছে যে এই সংসাৰৰূপী বৃক্ষৰ স্বৰূপ যেনেকুৱা বুলি কৈছে, তেনেকুৱা ইয়াত বিচাৰ কালত, অৰ্থাৎ তোমাৰ আৰু মোৰ গীতাৰ বিবেচনাক মই নাজানো, মই ক'ব নোৱাৰোঁ। কাৰণ ইয়াৰ না আদি আছে না অন্ত আছে। কাৰণ গীতাৰ জ্ঞানদাতাই এই বিষয়ে নাজানে, কাৰণ তেওঁ সৃষ্টিৰ ৰচয়িতা নহয়, আৰু নাতো ইয়াৰ ভাল ধৰণে স্থিতি আছে। ইয়াৰ পৰা সেইবাবে এই সুবিৰুঢ় মূলম, অতি দৃঢ় মূল থকা, এয়া ভুল। অতি দৃঢ় মূল থকা মানে ওপৰত যি লোক আছে, য'ত পৰমাত্মা থাকে, য'ৰ পৰা তেওঁ সকলোৰে ধাৰণ পোষণ কৰে, যি মূল হয় সকলোৰে, সেই লোক দৃঢ়, সেয়া অবিনাশী স্থান, সৎলোক, অলোক লোক, অগম লোক আৰু আকাশ লোক, যাক অনামী লোক বুলিও কয়। সেয়াটো সুদৃঢ় মূল, সুদৃঢ় মূলম। সেই সুদৃঢ় মূল অৰ্থাৎ সেই অবিনাশী স্থানৰ ভগৱানক। এতিয়া চাওক, সুবিৰুঢ় মূলম, অতি দৃঢ় মূল থকা সংসাৰৰূপী আহঁতৰ গছক, অৰ্থাৎ সংসাৰৰ তত্ত্বদৰ্শী সৃষ্টিক দৃঢ়েন মানে দৃঢ়, অৰ্থাৎ সেই অটল, একেবাৰে সুস্থ। এয়া হ'ল অসংগ শস্ত্ৰেন, তত্ত্ব জ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা। এয়া বৈৰাগ্যৰ ৰূপ নহয়, অৰ্থ ভুল কৰিছে। তত্ত্ব জ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা কাটি, অৰ্থাৎ তাক ভালদৰে বুজি, সেই জ্ঞান অটল। তাৰপিছত 15 নম্বৰ অধ্যায়ৰ এয়া 4ৰ্থ শ্লোক শ্ৰীমদ ভাগৱত গীতাৰ। তাৰপিছত সেই পৰম পদৰূপ পৰমেশ্বৰক ভালদৰে সন্ধান কৰিব লাগে।
য'ত যোৱাৰ পিছত পুৰুষ সংসাৰলৈ আৰু কেতিয়াও উভতি নাহে আৰু যি পৰমেশ্বৰৰ পৰা পুৰাতন সংসাৰ বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰ প্ৰাপ্ত হৈছে, অৰ্থাৎ যিয়ে সকলো সংসাৰৰূপী বৃক্ষৰ ৰচনা কৰিছে, সকলো ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে, সেই আদিপুৰুষ নাৰায়ণৰ মই শৰণত আছোঁ। এই প্ৰকাৰে দৃঢ় নিশ্চয় কৰি সেই পৰমেশ্বৰৰ মনন আৰু নিদিধাসন কৰিব লাগে। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতায়ো নিজতকৈ বেলেগ কোনো পৰম শক্তি, অভাৰঅল কণ্ট্ৰলাৰ, সকলোৰে উৎপাদক, সৰ্ব উৎপাদক পৰমাত্মাৰেই ভক্তি কৰিবলৈ কৈছে, নিজৰো কৰিবলৈ কোৱা নাই। এতিয়া পুণ্যাত্মাসকল, এই সূক্ষ্ম বেদক বুজাবলৈ এটা শাৰীক আপোনালোকৰ হৃদয়ত স্থাপন কৰিবলৈ कि 88 नहीं गए और 2400 पर चोखे, 3300 पर तलब है कोई बकरा कोई ভোকে। এটা শাৰী বুজাবলৈ আজি 2 ঘণ্টাৰ সৎসংগ চলিছে। কি কৈছে যে 88,000 ঋষিও তালৈ গৈ নাপালে। কলৈ? শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা। তেওঁৰ কৃপাতেই, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি, সেই অমৰ লোক প্ৰাপ্ত কৰিবা, সত্য লোক প্ৰাপ্ত কৰিবা। সত্য মানে শাশ্বত, সদায়েই থকা। গতিকে শাশ্বত স্থানলৈ যোৱাৰ বাবে তত্ত্বদৰ্শী সন্তৰ আৱশ্যকতা আছে। গতিকে তাৰ বাবে কৈছে, কাহু নপায়া জ্ঞান যো থোথা বুছড়ে মুড কিসানা, গুৰু বিন বেদ পঢ়ে যো প্ৰাণী, সমঝেন সাৰে ৰহে অজ্ঞানী। আজিৰ সৎসংগত এইটোৱেই নিৰ্ণয় কৰা হৈ আছে যে যিবোৰ মহাপুৰুষ ঋষি মহৰ্ষিক আমি বহুত বিদ্বান আৰু পৰমাত্মাক প্ৰাপ্ত বুলি ভাবি আছিলোঁ, তেওঁলোকেতো বিষ্ণু আৰু শংকৰ ভগৱানক সমৰ্থবান শক্তি বুলি কৈ থাকিলে আৰু দুৰ্গাৰ ভক্তিৰ সাধনাই কৈ থাকিলে। আৰু সেই ব্ৰহ্মা বিষ্ণু শংকৰ দেৱীৰ কিমান জ্ঞান আছে আপোনালোকৰ সন্মুখত প্ৰমাণিত হ'ল। গতিকে এওঁলোকে মুক্তি কেনেকৈ প্ৰাপ্ত কৰিব? 88 नहीं गए, 88,000 তালৈ নগ'ল, শাশ্বত স্থানলৈ। আৰু এই 24 অৱতাৰো নগ'ল। এই বিষ্ণুদেৱৰ অৱতাৰ। আৰু বিষ্ণুদেৱে কৈ, মই দুৰ্গাৰ ওপৰত কাকোৱেই চিনি নাপাওঁ, এওঁতো ভগৱান মোৰ বাবে, তেওঁৰ ওপৰত কোনো দেৱতা নাই। আৰু দুৰ্গাই কৈ আছে, সকলোৱে ব্ৰহ্মৰ সাধনা কৰা, মোৰ পূজাও এৰি দিয়া। তেওঁৰ ওম নাম ব্ৰহ্মলোকত থাকে, তালৈ গুচি গ'লে তোমাৰ কল্যাণ হ'ব। আৰু ব্ৰহ্মই কৈছে, ব্ৰহ্মলোকলৈ যোৱা প্ৰাণী, গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 নিজৰ মন্ত্ৰত কৈছে যে মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে, ইয়াৰ পৰা পৰম গতি হ'ব, য'ৰ পৰা ব্ৰহ্মলোক প্ৰাপ্ত কৰিবা। আৰু সিও অন্তিমোষাহলৈকে সাধনা কৰাজনেহে। আৰু ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুলৈ আহে। এতিয়া তেওঁ নিজেই কৈছে যে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু য'ত 15 নম্বৰ অধ্যায় 4ৰ্থ শ্লোকত স্পষ্ট কৰি দিছে, য'লৈ যোৱাৰ পিছত সাধক সংসাৰলৈ আৰু কেতিয়াও উভতি নাহে। আৰু গীতাৰ জ্ঞানদাতাই কৈছে, মোৰো জন্ম মৃত্যু হয় আৰু তোমাৰো। গতিকে পুণ্যাত্মাসকল, এই এটা কনচেপ্ট ক্লিয়াৰ কৰিবৰ বাবে যে সূক্ষ্মবেদত যি লিখা আছে সেই সকলোবোৰ সত্য। আমি অসত্য গ্ৰহণ কৰি থৈছিলোঁ, সেইবাবে আমাৰ সত্য আমাৰ ভাল নালাগিল, আচহুৱা লাগিল। সেই সত্যক সত্য বুলি গ্ৰহণ কৰাবলৈ আপোনালোকৰ হৃদয়ত ইয়াক স্থাপিত কৰিবলৈ ইমানবোৰ সৎসংগ কৰিবলগীয়া হৈছে। এতিয়া কি নিষ্কৰ্ষ ওলাল? এই যিমানবোৰ অজ্ঞানী আছে, আচাৰ্য আছে, শংকৰাচাৰ্য আছে, অথবা যিমানবোৰ ব্ৰাহ্মণ গুৰু আছিলে আমাৰ, অথবা বিশ্বত আজিলৈকে যিমানবোৰ মহাপুৰুষ সন্ত গুৰুপদ পাইছে, যিবোৰ মহাপুৰুষক পৰমাত্মাই পাইছিলে তেওঁলোকক এৰি, তেওঁলোকৰ নামটো এই দাসে আপোনালোকক কৈছেই। যদি এজন দুজনৰ নাম এৰাও গৈছে অথবা পৰিচিত নহয়, তেওঁলোকক অৱশ্যেই পাইছিলে, তেওঁলোকৰ নিশ্চয় জ্ঞান হ'ব। গতিকে তেওঁলোকৰ অতিৰিক্ত কাৰো লগতে যথাৰ্থ জ্ঞান নাই, যথাৰ্থ ভক্তি বিধি নাই। গতিকে এওঁলোকে মুক্তি কেনেকৈ প্ৰাপ্ত কৰিব? আজিৰ প্ৰসংগ এইটোৱেই চলি আছে।
कि गुरु बिन काहु न पाया ज्ञान जो थोथा भूषण मूड किसाना गुरु बिन वेद पढ़े जो प्राणी समझ न सार रहे अज्ञानी তেওঁলোক অজ্ঞানী আছিলে सुर नर मुनि जन 33 करोड़ी बंदे सभी काल की डोरी এই 33 কোটি দেৱতা এইসকল মুনি ঋষি মহৰ্ষি কোৱা হয় এওঁলোক কালৰি পুতলা হয় আৰু আজিলৈকে যিমানবোৰ আচাৰ্য শংকৰাচাৰ্য ধৰ্মগুৰু হৈছে আমাৰ তেওঁলোকক সুধিব যে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই নিজতকৈ বেলেগ কোন পৰমেশ্বৰৰ শৰণলৈ যোৱাৰ কথা কৈছে তেন্তে কি আমাক মিছা কথা কৈ আছিলে নেকি নিজৰ কথাই কৈ আছে শ্ৰীকৃষ্ণই শ্ৰীকৃষ্ণৰ ওপৰতো কোনো ভগৱান নাই স্বয়ং কৃষ্ণ ভগৱানে স্বয়ং ভগৱান শ্ৰীকৃষ্ণ ভগৱান শ্যাম এওঁ নিজৰ কথাই কৈ আছে মগজুৱেই নাই আৰু আজিলৈকে আমাক মূৰ্খ সজাই আছিলে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 আৰু এয়া অন্তিম অধ্যায়ৰ এয়া লাষ্ট শেষৰটো মন্ত্ৰই হয় শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক 61 পৰা 64লৈকে নিৰ্ণয় হৈ গ'ল গীতাৰ জ্ঞানদাতাই কয় যে সেই পৰমাত্মাই সকলো প্ৰাণীক কৰ্ম অনুসাৰে যন্ত্ৰৰ দৰে চলাই ঘূৰাই আকৌ কৈছে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা তেওঁৰ কৃপাতেই তুমি সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰমশান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা এতিয়া পিছত সকলোবোৰ নিৰ্ণয় দিয়েই দিছে যে তোমাৰো জন্ম মৃত্যু হয় মোৰো জন্ম মৃত্যু হয় যদি মোৰ সাধনা কৰা 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে মোৰ এটা ওম মন্ত্ৰ আছে অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিলে যে হে ভগৱান আপুনি সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত আপুনি কৈছে যে মোৰ আশ্ৰিতৰ অৰ্থ হ'ল মই গীতাৰ জ্ঞানদাতাই কৈছে যে তত্ত্বদৰ্শী সন্তক যিয়ে বিচাৰি পায় মোৰ নিৰ্দেশ অনুসৰি 4ৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ শ্লোকত কৈছে এই জ্ঞানক যিয়ে আশ্ৰয় কৰি লয় সি জৰা আৰু মৰণ জৰা মানে বৃদ্ধাৱস্থা মৰণ মানে মৃত্যু বৃদ্ধাৱস্থাৰ দুখ আৰু মৃত্যুৰ দুখৰ পৰা যিয়ে বাচি যোৱাৰ বাবে প্ৰয়াস কৰে সি সেই তৎব্ৰহ্মক জানিছে আৰু সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে সি পৰিচিত সেই ব্যক্তিয়েই সেই সাধকেই জৰা মানে বৃদ্ধাৱস্থাৰ দুখৰ পৰা বুঢ়া হোৱাৰ দুখৰ পৰা আৰু মৃত্যুৰ দুখৰ পৰা বাচি যোৱাৰ বাবে প্ৰযত্ন কৰে গতিকে গীতাৰ জ্ঞানদাতাই অৰ্জুনে সুধিলে গীতাৰ জ্ঞানদাতাক অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত যে কিম তদ্ব্ৰহ্ম সেই তদ্ব্ৰহ্ম কোন হয় যাক জনাৰ পিছত মানুহে সংসাৰৰ কোনো বস্তুৰেই ডিমাণ্ড নকৰে ইয়াৰ কোনো বস্তুৰে ইচ্ছা নোহোৱা হয় কেৱল জন্ম আৰু মৃত্যুৰ পৰা বাচি যোৱাৰেই প্ৰযত্ন কৰে কিম তদ্ব্ৰহ্ম অষ্টম অধ্যায়ৰ 3 নম্বৰ শ্লোকত উত্তৰ দিলে গীতাৰ জ্ঞানদাতাই যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম গীতাৰ জ্ঞানদাতাতকৈ অন্য গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে এজন ক্ষৰ পুৰুষেই ব্ৰহ্ম অক্ষৰ পুৰুষ এওঁ পৰব্ৰহ্ম যি সংসাৰৰূপী বৃক্ষৰ যিডাল গা গছ তেওঁ অক্ষৰ পুৰুষ যাক পৰব্ৰহ্ম বুলি কোৱা হয় ব্ৰহ্মতকৈ নেক্সট ব্ৰহ্ম পৰ মানে দ্বিতীয় আৰু ক্ষৰ পুৰুষেই ব্ৰহ্ম এওঁৰ কিমান সম্পত্তি আছে কিমান প্ৰভুতা আছে এই ক্ষৰ পুৰুষ যাক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয় সন্তসকলে এওঁক কাল জ্যোতিস্বৰূপী নিৰঞ্জন বুলিও কৈছে এওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ প্ৰভু হয় স্বামী হয় আৰু এই অক্ষৰ পুৰুষ তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী কেৱল ইমানেই আৰু পৰমক্ষৰ পুৰুষ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষে 16 নম্বৰ শ্লোকত কৈ দিছে এওঁ নাশবান আৰু তেওঁৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে ইহঁতো নাশবান ইহঁতৰ স্থূল শৰীৰ সকলোৰে নাশ হয় জীৱাত্মাটো সকলোৰে অমৰ কুকুৰ গাধৰো অমৰ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে कि उत्तम पुरुष है तू अन्य परमात्मा इति उदाहरते ये लोक term अविषय विवर्ती अवैश्वर সেই উত্তম পুৰুষ অৰ্থাৎ পুৰুষোত্তম সেই পুৰুষোত্তমটো কোনো আন হয় যিয়ে তিনিও লোকত প্ৰৱেশ কৰি যিয়ে সকলোৰে ধাৰণ পোষণ কৰে যাক পৰমাত্মা বুলি কোৱা হয় যি বাস্তৱত অবিনাশী গীতাৰ জ্ঞানদাতাই কয় যে তেওঁ হয় পুৰুষোত্তম এই দুজনতকৈ বেলেগ এতিয়া ইয়াত পুণ্যাত্মাসকল
15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত এই অজ্ঞানীসকলে আপোনালোকক বিচলিত কৰি দিব। এওঁলোকে ক'ব যে গীতাৰ জ্ঞানদাতাই কৈ আছে যে মই লোকবেদত পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। এওঁ ইয়াত এইটো ক'ব বিচাৰিছে যে মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে 21 ব্ৰহ্মাণ্ড তেওঁলোকতকৈ মই উত্তম, তেওঁলোকতকৈ মই সকলো প্ৰকাৰে উচ্চ হয়, শক্তিটো উচ্চ হয়। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 1 পৰা 10লৈকে স্পষ্টভাৱে কৈছে যে বলৱানৰ বলময় হয়, বুদ্ধিমানৰ বুদ্ধিময় হয়। গতিকে এওঁলোক যাৰ অন্তৰ্গত তেওঁলোকৰ ওপৰত কাৰ্য কৰি তেওঁ কৈছে যে এই লোকবেদবোৰত, লোকবেদ মানে দন্ত কথা, যি মুখে মুখে চলি অহা জ্ঞানৰ আধাৰত এই লোকত যি জ্ঞান চলি আছে সেই আধাৰতে মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ হৈ আছো। সেইবাবে কাৰণ মই মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে তেওঁলোকতকৈ শ্ৰেষ্ঠ। কিন্তু 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত তেওঁ স্পষ্টই কৰি দিছে যে উত্তম পুৰুষ তুমি অন্য, উত্তম পুৰুষ মানে পুৰুষোত্তম, তেওঁতো কোনো আন হয়। আৰু সেয়া তত্ত্বদৰ্শী সন্তই ক'ব। আৰু তেওঁ তিনিও লোকত প্ৰৱেশ কৰি সকলোৱে ধাৰণ পোষণ কৰে। তেওঁ অবিনাশী ভগৱান, এওঁলোকেইতো নিজৰ জন্ম মৃত্যু হয় বুলি কয় আৰু বাস্তৱত তেওঁকহে পৰমাত্মা বুলি কয়। পৰমাত্মাৰ অৰ্থ হ'ল শ্ৰেষ্ঠ আত্মা, যিয়ে দুখ নিদিয়ে, কেৱল সুখহে দিয়ে। গতিকে এওঁ সুসাগৰ হয় পৰমাত্মা। কবিৰ দেৱ অমৰ পুৰুষ, সত্য পুৰুষ, পৰম অক্ষৰ পুৰুষ। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কৈছে যে মোৰ সাধনা কৰা। 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত তেওঁ কৈয়ে দিছে যে ওম এটা আখৰ, নাথিং এলছ। আৰু এওঁ ভক্তি কৰিলে ওমৰ পৰা পাবলগীয়া পৰম গতি পায়। কি পাব? ব্ৰহ্মলোকলৈ যাব। 8ম অধ্যায়ৰ 16 নম্বৰ শ্লোকত লিখিছে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুলৈ আহে। গতিকে এওঁ কৈছে যে 8ম অধ্যায়ৰ 5 আৰু 7 যে মোৰ ভক্তি কৰিলে মোকেই প্ৰাপ্ত কৰিবা, কিন্তু যুদ্ধ কৰিব লাগিব। গতিকে যুদ্ধ হ'লে শান্তি নক'ত। এতিয়া এওঁ আকৌ কৈছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত যে সচিদানন্দ ঘন ব্ৰহ্ম মানে পৰমক্ষৰ ব্ৰহ্ম পোৱাৰ 3টা মন্ত্ৰৰ জপ আছে। ওম তৎসৎ, ওমটো হ'ল ক্ষৰ পুৰুষৰ, তৎ আৰু সৎ এয়া সাংকেতিক। এই দাসৰ অতিৰিক্তে এই বিশ্বত কাৰো লগত এই মন্ত্ৰ নাই। পৰমাত্মাৰ দয়াত এই দাসৰ ওপৰত দয়া হৈছে। এয়া ক'ড ৱৰ্ড হয়। তৎ আৰু সৎ এয়া সাংকেতিক হয়। তৎ এয়া সাংকেতিক শব্দ, এয়া অক্ষৰ পুৰুষৰ, আৰু সৎটো সাংকেতিকেই হয়। এয়া পৰমক্ষৰ পুৰুষ অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ হয়। গতিকে ইয়াত স্পষ্ট কৰি দিলে যে সেই পৰমক্ষৰ ব্ৰহ্মৰ প্ৰাপ্তিৰ বাবে 3 আখৰৰ মন্ত্ৰৰ সাধনা কৰিব লাগিব আপুনি। সাধনা বেলেগ বস্তু আৰু পূজা বেলেগ। যেনেকৈ ধৰক আমাৰ ইষ্ট পানী, আমি পানী প্ৰাপ্ত কৰিব লাগিব। আৰু পানী ক'ত আছে? পৃথিৱীত। গতিকে হেণ্ড পাম্প লগাব লাগে। হেণ্ড পাম্প তাৰে ওপৰত পাইপ, তাৰে ওপৰত ঢেঁকী লগাব লাগিব, তাৰে ওপৰত মেচিন লগাব লাগিব, তাৰপিছত হেণ্ড পাম্প। এইবোৰ যি ব্যৱস্থা, এই উপকৰণবোৰ প্ৰয়োগ কৰিব লাগিব। আমি সাধনা কৰিব লাগিব। সেই উপাস্য অৰ্থাৎ ইষ্টক প্ৰাপ্ত কৰিবলৈ, পানী প্ৰাপ্ত কৰিবলৈ। এই মন্ত্ৰ পূজাৰ বাবে নহয়। এই মন্ত্ৰৰ দ্বাৰা আমাৰ সেই পূজ্য বস্তুবোৰ প্ৰাপ্ত হ'ব। এয়া সাধনা, এয়া হাজিৰা আমাৰ। গতিকে এতিয়ালৈকে কবিৰপন্থীসকলে ইয়াতেই ঠগ খালে। এওঁলোকে এই মন্ত্ৰবোৰ এভইড কৰি দিলে যে এইবোৰ কালৰ মন্ত্ৰ হয়। ওমো কালৰ আন বোলো। আৰে আমি পানী জল প্ৰাপ্ত কৰিবৰ বাবে যি সাধন প্ৰয়োগ কৰিব লাগিব, লাগিলে লোহাৰেই হওক, সেই লোহাৰ বস্তুৰ অবিহনে আপুনি পানী নাপাব। গতিকে এই প্ৰকাৰে এই যি মন্ত্ৰ আছে সেয়া আজিলৈকে কোনেও বুজি পোৱা নাছিল। সেই মহাপুৰুষসকলক এৰি যাক ভগৱানে পাইছে তেওঁতো স্পষ্ট কৰিছে। ঐ গুৰু পুৰা কাহাৱত দো অক্ষৰ কা বেদ বতাৱে। নানক চাহেবদেৱে কয় যে তু পঢ়িয়া পণ্ডিত বিন 2 অক্ষৰ 2 নামা, পৰমতি নানক এক লংঘাই যে কৰ সৎসমামা। 2 আখৰটো সতনাম, এটাটোৱেই হাৰ নাম, ইয়াতকৈ বেলেগ। ওম আৰু তৎ মিলি সতনাম হয় 2 আখৰৰ। ইয়াৰ শ্বাস আৰু নিশ্বাসেৰে সাধনা কৰিব লাগে। আৰু এয়া যি সৎ সেয়া হাৰ নাম হয়, আৰু এয়া বেলেগ। এই সকলোৰে সাধনা কৰিব লাগে। 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞানদাতাই কৈ আছে যে সচিদানন্দ ঘন ব্ৰহ্মক পোৱাৰ কেৱল ওম তৎসৎ এই 3 মন্ত্ৰৰ জপৰ নিৰ্দেশ আছে। নাথিং এলছ, আৰু একো নাই। নিৰ্দেশ মানে ফাইনেল ডাইৰেকশ্যন, ইয়াৰ অতিৰিক্ত একো নাই। এতিয়া ইয়াত 8ম অধ্যায়ৰ 5 আৰু 7 নিজৰ বিষয়ে কৈয়ে দিলে যে মোৰ সাধনা কৰিলে মোকেই প্ৰাপ্ত কৰিবা, কিন্তু যুদ্ধ কৰিব লাগিব। গতিকে যুদ্ধ কৰিব লাগিলে তাতনো শান্তি ক'ত?
তাৰপিছত অষ্টম অধ্যায়ৰ 8, 9, 10 তিনিটা মন্ত্ৰত স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে সেই পৰমক্ষৰ ব্ৰহ্মৰ ভক্তি কৰিলে তেওঁৰ ওচৰলৈ যাবা। তেওঁৰ সাধনাৰ মন্ত্ৰ কৈয়ে দিলে, সেই ওম তৎসৎ। তৎ আৰু সৎ এয়া সাংকেতিক হয়, নিজেও নাজানে গীতাৰ জ্ঞানদাতাই। তাৰ বাবে চতুৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ মন্ত্ৰত স্পষ্ট কৰি দিছে যে যি সচিদানন্দ ঘন ব্ৰহ্ম নিজৰ মুখ কমলেৰে পৰমক্ষৰ ব্ৰহ্ম স্বয়ং আহে ইয়ালৈ, সেই কাল পুৰুষ আৰু নিজৰ মুখ কমলেৰে যথাৰ্থ জ্ঞান আৰু যথাৰ্থ ভক্তিবিধিৰ কথা কয়। তাৰ ভিতৰত বিস্তাৰিতভাৱে কৈছে এওঁ ধাৰ্মিক অনুষ্ঠানৰ তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান সাধনাৰ, সেয়া জনাৰ পিছত সাধকে পূৰ্ণ মুক্তি প্ৰাপ্ত কৰি লয়। তাৰ বাবে তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ যাবলৈ গীতাৰ জ্ঞানদাতাই কয়। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতা নাটো তত্ত্বজ্ঞানৰ সৈতে পৰিচিত আৰু তত্ত্বজ্ঞান গীতাৰ জ্ঞানদাতাতকৈ অন্য, আৰু সেই তত্ত্বদৰ্শী সন্তও অন্য। গতিকে এই দাস ৰামপাল দাস আজি বিশ্বৰ ভিতৰত একমাত্ৰ যি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত। এতিয়া যি প্ৰসংগ চলি আছে যে গীতাৰ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18 অন্তিম অধ্যায় আৰু 61 পৰা 66লৈকে এয়া লীনায়ক জ্ঞান। আগলৈতো কিবা বেলেগ কথা আছে, সেয়া ভক্তিৰ সৈতে সম্বন্ধিত নহয়। এই 61 পৰা 66লৈকে 6টা মন্ত্ৰত 6-7টা মন্ত্ৰত এই 6টা মন্ত্ৰত স্পষ্ট কৰি দিছে যে যেনেকৈ 18 নম্বৰ অধ্যায়ৰ 61 আৰু 62 কৰি দিছে, সেই পৰমাত্মা সমৰ্থবান হয়, সকলোকে কৰ্ম অনুসাৰে তেওঁৱেই চলায়, যাৰ যি কৰ্ম সেই অনুসৰি কৰ্ম কৰি থাকে। আৰু সেই পৰমেশ্বৰৰ চৰণলৈ গ'লেহে পৰম শান্তি প্ৰাপ্ত কৰিবা আৰু সনাতন পৰম ধামলৈ গুচি যাবা, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। তাৰপিছত কি কৈছে 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোকত কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন, এই গীতা ৰূপী জ্ঞান মই তোমাক এক বহুত গুপ্ততকৈও গুপ্ত জ্ঞান যি আজি মই তোমাক কৈ দিলো। এতিয়া তোমাৰ ইচ্ছা, তুমি যি বিচাৰা তাকেই কৰিব পাৰা। যদি মোৰ শৰণত থাকিব বিচাৰিছা তেন্তে যুদ্ধ কৰিব লাগিব, উঠোৱা অস্ত্ৰ। যদি তেওঁৰ চৰণলৈ যাব বিচাৰিছা তেন্তে তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰা। এই গুপ্ততকৈও গুপ্ত জ্ঞান মই তোমাক দি দিলো। 18 নম্বৰ অধ্যায়ৰ 64 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই তৎক্ষণাতেই কৈছে যে আৰু এটা গুপ্ততকৈও গুপ্ত জ্ঞান দিওঁ মই তোমাক, শুনা। যে যি 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত যে যি পৰমেশ্বৰৰ চৰণলৈ যোৱাৰ কথা মই তোমাক কৈ আছো, তেওঁ মোৰ ইষ্ট দেৱতা, তেওঁ মোৰো পূজ্য হয়। এইটো গুপ্ততকৈ গুপ্ত ভেদ কৈ দিলো। এতিয়া 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোকত স্পষ্ট কৰিয়েই দিলে যে এই গীতাৰূপী জ্ঞান অতি গুপ্ততকৈও গুপ্ত মই তোমাক কৈ দিলো, সকলো গোপনতকৈও গোপন। আৰু কৈছে যে শুনা আৰু এটা গোপনতকৈও গোপন কথা কওঁ। 18 নম্বৰ অধ্যায়ৰ 64 নম্বৰ শ্লোকত এওঁ মোৰো পূজনীয় দেৱতা হয়, ইষ্ট দেৱতা হয়। ইষ্ট মে আসি দৃঢ়ম ये पक्कम पक्का नो डाउट। তাৰপিছত 18 নম্বৰ অধ্যায়ৰ 65 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, যদি মোৰ শৰণত থাকিব বিচাৰিছা, মই সঁচাকৈ কথা দিছো, মোৰ স্মৰণ কৰা, মোক নমস্কাৰ কৰা, মোকেই প্ৰাপ্ত কৰিবা। 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত আকৌ কৈ দিলে যে যদি তুমি মোৰ চৰণত থাকিব বিচাৰিছা, সেইটো আগতেই কৈছো, যদি তেওঁৰ চৰণত যাব বিচাৰিছা তো সৰ্ব ধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ। ইয়াতে মূৰ্খ অজ্ঞানীসকলে ব্ৰজৰ অৰ্থ অহা বুলি লিখি দিলে, য'ত নেকি ব্ৰজৰ অৰ্থ যোৱাটো হয়। এতিয়া ইয়াত কি কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে, অৰ্জুন সৰ্ব ধৰ্মান পৰিত্যজ্য মাম, মোৰ স্তৰৰ সকলোবোৰ পূজা এৰি তুমি মোৰ চৰণলৈ আহি যোৱা। আৰে সৰল মানুহ, দ্বিতীয় অধ্যায়ৰ 7 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাক অৰ্জুনে কৈছে যে মই আপোনাৰেই শৰণত আছো, আপোনাৰেই শিষ্য, মোৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিছে, যি মোৰ হিতত আছে আপুনি মোক উপদেশ কৰক। গতিকে শ্ৰীকৃষ্ণৰ শৰণতটো অৰ্জুন আগৰ পৰাই আছিলে। আব ইয়ে কহো কে সৰ্ব ধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ। ব্ৰজৰ অৰ্থ যোৱা হয়, আহা নহয়। যেনেকৈ ইংলিছ ৱৰ্ড গ'ৰ অৰ্থ কাম নহয়, অহাটো নহয়।
লাগিলে তুমি তাৰ যিমানেই চেণ্টেন্স নবনোৱা কিয়, অমুক ব্যাকৰণ হয়, এইটো হয়, সেইটো ধাতু হয়, যি টি কথা কৈ মূৰ্খ হয়, এওঁলোকৰ জ্ঞান নাই। গতিকে ইয়াত কৈছে সৰ্ব ধৰ্মান পৰিত্যজ্যমাম, মোৰ স্তৰৰ সকলোবোৰ ধাৰ্মিক পূজা এৰি দিয়া, বাদ দিয়া। পৰিত্যজ কোনবোৰ হয়? ওম নামৰ জপ, যেনেকৈ ওম তৎসৎ এই 3 নামৰ জপ আছে, আপোনালোকক দিয়া হয় যাৰ কমপ্লিট কোৰ্চ প্ৰাপ্ত হৈছে। গতিকে ওম যি মন্ত্ৰ আছে সেয়া ব্ৰহ্মৰ সাধনা। ইয়াৰ স্তৰৰ যি ধাৰ্মিক উপাৰ্জন আমি তেওঁক দি দিম। আগতে আমি ব্ৰহ্মলোকলৈ গৈ এয়া নষ্ট কৰিছিলোঁ, দেৱতা হৈ গৈছিলোঁ, নিজৰ ধন নাশ কৰি আকৌ গাধ হৈ গৈছিলোঁ। গতিকে আমাৰ এতিয়া ইয়াৰ জ্ঞান হৈ গ'ল, আমি ইয়াৰ একো প্ৰতিফল নলওঁ, নিজৰ পুঁজি নাশ নকৰোঁ। আমাৰ ওপৰত ইয়াৰ ঋণ আছে, কাৰণ এই পৃথিৱী তেওঁ তপ কৰি প্ৰাপ্ত কৰি থৈছে, আৰু আমি ইয়াত এনেই আহি গ'লোঁ। এতিয়া ই আমাক বনোৱা বনালে যে ইয়াতে উপাৰ্জন কৰা আৰু খোৱা আৰু মোৰ টেক্স দিয়া, আমাক বনোৱা বনাই থৈছে, বন্দী। এতিয়া পৰমাত্মা আহিছে আমাক এৰাবলৈ, বিধি ক'লে যে ইয়াৰ টেক্স দিয়া, মই তোমাৰ একাউণ্টত দি দিম, আৰু ইয়াৰ হাজিৰা কৰা। ইয়াক বাদ দি বলা সৎ লোকলৈ, য'ৰ পৰা তুমি আহিছা, য'ত কেতিয়াও দুখ নহয়। গতিকে আমি কি কৰিম? সৰ্বধৰ্মান পৰিত্যজ্যমাম, এয়াই ইয়াৰ বিধান। এওঁ নিজেই কৈছে মোৰ স্তৰৰ পূজা মোক দি দিয়া, ইয়াৰ প্ৰতিফল নল'বা। আৰু একম চৰণম ব্ৰিজ, একম মানে অদ্বিতীয়, যাৰ সমান আন কোনো নহয়, অৰ্থাৎ সৰ্বশক্তিমান পৰমাত্মাৰ চৰণলৈ যোৱা। ব্ৰজ মানে যোৱা হয়, আহা নহয়। এহেম তোৱা সৰ্ব পাপে ভ্ৰো মোক্ষামি মা শুচ। এতিয়া ই কৈছে যে এতিয়া মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম, তুমি চিন্তা নকৰিবা, নিজেই কৰি দিব। ইয়াৰ ঋণ দি দিলে ই আৰু আমাক কি খুজিব? সিও সুখী, আমিও সুখী। গতিকে যেতিয়ালৈকে আমি ঋণী আছিলোঁ, চাকৰ আছিলোঁ ইয়াৰ, তেতিয়া ই যি নাচি নচাব বিচাৰিছিলে, আমি নাচিবলগীয়া হৈছিলে। গতিকে এই প্ৰকাৰে যেতিয়া আমি ইয়াৰ পৰা যাম, যেনেকৈ আপোনালোকক প্ৰথম মন্ত্ৰ দিয়া হয়, সেয়া আপোনালোকক ইয়াৰ সাংসাৰিক সুবিধা, টেক্স, যেনেকৈ আপোনালোকে বিদ্যুতৰ কানেকশ্যন ল'লে, টেলিফোনৰ কানেকশ্যন ল'লে, আৰু পানীৰ কানেকশ্যন ল'লে, গেছৰ কানেকশ্যন ল'লে, অথবা কোনোবা বেংকৰ পৰা লোন লৈছে, গতিকে তেওঁলোকক যেতিয়ালৈকে টেক্স ভাড়া দি থাকিব, তেওঁলোকৰ যি চাৰ্জ হয়, তেতিয়া আপুনি সুবিধা পাব। গতিকে যেতিয়ালৈকে আপোনালোকে সংসাৰত থাকিব, ইয়াৰেই যি সুবিধা লাগে সেয়া প্ৰথম মন্ত্ৰৰ পৰা পাব, তাৰেই মাজৰ 5টা নামেৰে। আৰু প্ৰথম আৰু শেষৰ যি মন্ত্ৰ আছে, এয়া আপোনালোকৰ ভক্তিত, সৎলোকলৈ যোৱা, ভক্তি কৰিলে বেলেগ উপাৰ্জনো যোগ হৈ যায়। এতিয়া এই যি মন্ত্ৰ আছে, প্ৰথম মন্ত্ৰ, ইয়ালৈ কণ্ঠকমললৈকে মুক্ত কৰি দিব। যেতিয়া আপোনালোক ইয়াৰ পৰা যাব, পোনপ্ৰথমে আত্মা মূল কমললৈ যাব, য'ত গণেশদেৱৰ কমল আছে, তেওঁৰ অফিচ আছে, তাত নিজৰ একাউণ্ট ক্লিয়াৰ কৰাব লাগিব। তাৰপিছত আহিব ব্ৰহ্মাদেৱৰ লোক, শ্বাস চক্ৰ, তাৰপিছত আহিব বিষ্ণুদেৱৰ লোক, নাভি চক্ৰ, তাৰপিছত আহিব শিৱদেৱৰ লোক, হৃদয় চক্ৰ, তাৰপিছত দেৱী লোকলৈ, কণ্ঠ চক্ৰলৈ, তাৰপিছত ত্ৰিকুটি আহিব। আৰু এই নকলি ৰাধাস্বামীসকলে, ধন ধন সদগুৰুসকলে এনেকৈ কয় যে আমাৰ গুৰুৱে চিধা নাম দিয়ে, চিধা ত্ৰিকুটিলৈ পঠিয়াই দিয়ে। ক'তনো ত্ৰিকুটি যাবা? ত্ৰিকুটিত কি বৰবালা বাছ ষ্টেণ্ড আছে? খোজকাঢ়ি গ'লে পাই যাবা, চাইকেলত বহি গ'লে পাই যাবা। ত্ৰিকুটিলৈ যাবলৈ কষ্ট কৰিব লাগিব। যেতিয়া ত্ৰিকুটিলৈ আমি যাম, তাত 3টা মন্ত্ৰৰ জপ আছে। ওম তৎসৎ, ওমৰ একাউণ্টৰ হিচাপ আমি ত্ৰিকুটিত দিম। তাত পৰমাত্মাক পাবা এই দাসৰ ৰূপ, যিয়ে এই দাসক এই যে গদ মানি সঁচা সাধনা দাসসকলে কৰিব। গতিকে তেওঁক লৈ পৰমাত্মা যাব ধৰ্মৰাজৰ দৰবাৰলৈ, যিজন ইয়াৰে ন্যায়াধীশ, আৰু তেওঁক এই গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66, অৰ্থাৎ এই বিধান কোড কৰিব। তাত এই দাস আপোনালোকৰ উকিল হ'ব। কবি সাহেব कहते कर लो गुरु वकील मुकदमा भारी है, यो कर लो गुरु वकील मुकदमा भारी है। অৰ্থাৎ গুৰুৰ ভূমিকা ইয়াৰ পৰা শেষলৈকে থাকিব, কৰিব ভগৱানে, কিন্তু নিয়মত দাস থাকিব। তাত ক'ব, তাত এয়া ধাৰা 18 নম্বৰ অধ্যায় 66 সংবিধানৰ ধাৰা তাত ৰখা হ'ব যে সৰ্বধৰ্মান পৰিত্যজ্যমাম একম শৰণম ব্ৰজ, এয়া লোৱা তোমাৰ বিধান, আৰু ওম স্তৰৰ যিবোৰ পূজা এয়া লোৱা তুমি, একাউণ্ট ক্লিয়াৰ কৰি দিয়া। তাৰপিছত আমি যাম, ইয়াৰ পৰা আমি 11 নম্বৰ দুৱাৰ পাৰ কৰিম। 11 নম্বৰ দুৱাৰ পাৰ কৰি যেতিয়া প্ৰৱেশ কৰিম, তাত অক্ষৰ পুৰুষৰ লোক আহিব, 7 শংখ ব্ৰহ্মাণ্ড আছে। তাৰ পৰা পাৰ হ'বলৈ আমি যি ভাড়া দিব লাগিব,
তাৰ পৰা আমি সেই সাধন পাম আৰু তাৰ প্ৰতিফলত আমি এই তৎমন্ত্ৰৰ উপাৰ্জন তাক দিম। সি আমাক 12 নম্বৰ দুৱাৰত গৈ এৰি দিব। 12 নম্বৰ দুৱাৰ পাৰ কৰি আমি সতলোকলৈ যাম। তালৈ যোৱাৰ পিছত মানুহ কেতিয়াও সংসাৰলৈ উভতি নাহে। বলো সতগুৰুদেৱ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।